নমস্কাৰ সদা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল টিচাৰ ট্ৰেন্সফাৰ আৰু মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে যিটো পৰ্টেল মুকলি কৰা হৈছিল অসম চৰকাৰে সেই পৰ্টেলটো ইতিমধ্যে মুকলি কৰিছে আৰু এই পৰ্টেলৰ লগত সংগতি ৰাখি এখন নটিফিকেশ্যনো প্ৰকাশ কৰা হৈছে। এই নটিফিকেশ্যনখনত গোটেইখিনি কথা ডিটেইলছ দিয়া আছে, কেনেকুৱা ধৰণে এজন শিক্ষকৰ ট্ৰেন্সফাৰ হ'ব, কেনেকুৱা ধৰণে এজন শিক্ষকৰ মিউচুৱেল ট্ৰেন্সফাৰ হ'ব, ট্ৰেন্সফাৰ আৰু মিউচুৱেল ট্ৰেন্সফাৰ হ'বৰ কাৰণে কি ডকুমেণ্টছ লাগিব, কোনসকল শিক্ষকে এপ্লাই কৰিব পাৰিব, টেটৰ মাৰ্কশ্বিট লাগিব নে নালাগে, এপইণ্টমেণ্ট লেটাৰখন কেনেকুৱা ধৰণে আপলোড কৰিব লাগিব, এই আটাইখিনি কথা কোৱা হৈছে। আৰু মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে নটিফিকেশ্যনখন দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু আটাইখিনি কথা বহলাই ক'বৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চোৱাৰ পিছত উপকৃত হোৱা বুলি ভাবিলে আগলৈকে ফৰৱাৰ্ড কৰিব। বাইদেউসকল, এইখন হৈছে সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন নোটিছ আৰু নোটিছখন কি বুলি কোৱা হৈছে, ফৰ ইমপ্লিমেণ্টেশ্যন অফ ট্ৰেন্সফাৰ এণ্ড পোষ্টিং অফ টিচাৰ, অৰ্থাৎ শিক্ষকৰ ট্ৰেন্সফাৰ আৰু পোষ্টিং সম্পৰ্কে আৰু কেনেকুৱা ধৰণে ইমপ্লিমেণ্ট কৰা হ'ব সেই সম্পৰ্কে এই নোটিছখন ওলাইছে। নোটিছখন তাৰিখটো দিয়া হৈছে 20/11/2021, নৱেম্বৰ মাহৰ 20 তাৰিখে নটিফিকেশ্যনখন ৰেডি হৈছে আৰু পেপাৰত আজি ওলাইছে। এতিয়া চাওক, উইথ এ ভিউ টু ইম্প্ৰুভ দি কোৱালিটি অফ এডুকেশ্যন and to maintain better pupil-teacher ratio, PTR in the school education department, Government of Assam has started the process of teacher transfer as per Assam Elementary and Secondary School Teacher Regulation of Posting and Transfer Act 2020। কি কৰা হৈছে, 2020 চনত এখন অসম চৰকাৰে আইন আনিছিল। আইনখনৰ নাম হৈছে দি এছাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ ৰেগুলেশ্যন অফ পোষ্টিং এণ্ড ট্ৰেন্সফাৰ। তাৰ আগতে ইয়াৰ কোনো তেনেকুৱা ধৰণৰ ধৰা বন্ধা নিয়ম নাছিল। যোনে যেনেকৈ পাৰে টকা পইচা লৈ ট্ৰেন্সফাৰবিলাক কৰিছিল। সেই প্ৰক্ৰিয়াটো যাতে নোহোৱা কৰিব পাৰি আৰু ট্ৰেন্সফাৰৰ প্ৰক্ৰিয়াটো যাতে স্বচ্ছ কৰিব পাৰি, তাৰ কাৰণে অসম চৰকাৰে এই আইনখন আনিছিল আৰু তাৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে যাতে PTR অৰ্থাৎ পিউপিল টিচাৰ ৰেচিঅ' যাতে বিদ্যালয়বিলাকত ঠিকে থাকে তাৰ ওপৰত ভিত্তি কৰি এই ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে এই নটিফিকেশ্যনখন দিছে। ইয়াতে কি কৈছে চাওক, এজ এ পাৰ্ট অফ দিছ প্ৰচেছ অল কেটেগৰী অফ টিচাৰ অফ গভ প্ৰভিঞ্চিয়েলাইজ স্কুল ফ্ৰম লোৱাৰ প্ৰাইমাৰী টু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল are requested to register and submit the service profile details from 22/11/2021 to 10/12/2021 in the web portal https://hrmsassam.in for smooth implementation of transfer and other services। এতিয়া কি কোৱা হৈছে, এই যিখিনি প্ৰচেছ ট্ৰেন্সফাৰ হ'বৰ কাৰণে যিসকল শিক্ষকে ট্ৰেন্সফাৰ হ'ব বিচাৰে, যিসকল শিক্ষকে মিউচুৱেল ট্ৰেন্সফাৰ হিচাপে যাব বিচাৰে, সেই শিক্ষকবিলাকে কি কৰিব লাগিব, এই নৱেম্বৰ মাহৰ 22 তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত তেওঁলোকে এই ৱেবছাইটত গৈ তাতে কি কৰিব লাগিব, নিজৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে কোনে পাৰিব, চৰকাৰী বা প্ৰভিঞ্চিয়েলাইজ শিক্ষকবিলাকে পাৰিব। আৰু লোৱাৰ প্ৰাইমাৰী টু ছিনিয়ৰ ছেকেণ্ডাৰী অৰ্থাৎ প্ৰাথমিক পৰ্যায়ৰ পৰা একদম একেবাৰে ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়লৈকে যিমানবিলাক শিক্ষক আছে সকলো শিক্ষকে ইয়াত পাৰিব। অল কেটেগৰী অফ টিচাৰ বুলি কোৱা হৈছে। প্ৰত্যেকটো কেটেগৰীৰে শিক্ষক, আমাৰ বিদ্যালয়ত যিটো বিভিন্ন কেটেগৰী শিক্ষক আছে, প্ৰত্যেকটো কেটেগৰী শিক্ষকে ইয়াতে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। আৰু ইতিমধ্যে ৱেবছাইটটো দিয়া হৈছে আৰু এই ৱেবছাইটটোত গৈ এপ্লাই কৰিব লাগিব। এতিয়া চাওক, ষ্টেপছ ফৰ ৰেজিষ্ট্ৰেশ্যন। যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰিম, ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত কিছুমান ষ্টেপ ফ'ল' কৰিব লাগিব আৰু আপোনালোকে হুৰমুৰ কৰি কৰাৰ কোনো কথা নাই। প্ৰথমে ভাবি চিন্তি চাই বৰ সুন্দৰকৈ কৰক। এইটো যিহেতু সম্পূৰ্ণ জেনুইনভাৱে হ'ব, সম্পূৰ্ণ লিগেল ভিত্তিত হ'ব, গতিকে আপোনালোকে এই আগতীয়াকৈ এই গোটেইখিনি কথা ভালদৰে চালি জাৰি চাই লওক। কি কৈছে চাওক, ক্ৰিয়েট লগইন বাই প্ৰভাইডিং নেম, ইমেইল ID, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ, জেণ্ডাৰ, পাছৱৰ্ড। প্ৰথমতে আপুনি কি কৰিব লাগিব, এটা ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে প্ৰথমতে আপোনাক কি লাগিব, প্ৰথমতে আপোনাক লাগিব নামটো, তাৰপিছত লাগিব ইমেইল ID, তাৰপিছত লাগিব ডেট অফ বাৰ্থ, তাৰপিছত লাগিব মোবাইল নাম্বাৰ, তাৰপিছত লাগিব জেণ্ডাৰ, তাৰপিছত লাগিব পাছৱৰ্ড। এই গোটেইখিনি দিয়াৰ পিছত আপোনাৰ প্ৰথমতে আপুনি এই ক্ৰিয়েট লগইন হ'ব প্ৰথমতে। তাৰপিছত যেতিয়া লগইন হ'ব, এইটো প্ৰথমতে ক্ৰিয়েট লগইন কৰিলে, ক্ৰিয়েট লগইন কৰাৰ পিছত আপোনাৰ সেইটো হোৱাৰ পিছত ওপৰত তাত লগইন অপশ্যনটো আহিব। আৰু লগইন কৰিবৰ কাৰণে আপোনাৰ কি লাগিব, মোবাইল নাম্বাৰ এজ ইউজাৰ ID এণ্ড পাছৱৰ্ড প্ৰভাইডেড ডিউৰিং লগইন ক্ৰিয়েশ্যন। যেতিয়া আপুনি লগইন কৰিবৰ কাৰণে যাব, তাত ইউজাৰ আইডিটো হ'ব আপোনাৰ মোবাইল নাম্বাৰটো
আৰু যিটো পাছৱৰ্ডটো হ'ব আপোনাৰ যিটো পাছৱৰ্ড প্ৰথমতে আপুনি ক্ৰিয়েট লগইন কৰোঁতে দিছিল সেই পাছৱৰ্ডটো আপোনাৰ হ'ব 3 নম্বৰতে চাওক ক্ৰিয়েট প্ৰফাইল এই গুটেইখিনি হোৱাৰ পিছত আপুনি যেতিয়া প্ৰথমতে ক্ৰিয়েট লগইন কৰিলে লগইন কৰাৰ পিছত যেতিয়া লগইন কৰাৰ পিছত আপুনি কি কৰিব লাগিব ক্ৰিয়েট প্ৰফাইল কৰিব লাগিব আৰু ক্ৰিয়েট প্ৰফাইল কৰোঁতে আপোনাৰ তাতে কি লাগিব 11টা সেকশন ফিল আপ কৰিব লাগিব যেতিয়া আপুনি ক্ৰিয়েট লগইন কৰিব ক্ৰিয়েট প্ৰফাইল কৰিব তাত আপুনি 11টা প্ৰফাইল সেকশন ফিল আপ কৰিব লাগিব প্ৰথমতে হৈছে স্কুল ডিটেইলছ এতিয়া চাওক এই স্কুল ডিটেইলছত আপোনাৰ এলিমেন্টাৰী আৰু সেকেন্ডাৰী লেভেলৰ শিক্ষকসকলৰ কাৰণে বিদ্যালয়খনৰ ডিটেইলছ ফিল আপ কৰিব লাগিব মই পৰৱৰ্তী ভিডিঅ'ত এই গুটেইখিনি কথা প্ৰেক্টিক্যালি দেখুৱাই দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম তাৰপিছত লাগিব পাৰ্সোনেল ডিটেইলছ ব্যক্তিগত আপোনাৰ তথ্যসমূহ দিব লাগিব একাডেমিক কোৱালিফিকেশ্যন আপোনাৰ যি একাডেমিক কোৱালিফিকেশ্যন আছে একাডেমিক কোৱালিফিকেশ্যনখিনি দিব লাগিব তাৰপিছত দিব লাগিব প্ৰফেশনেল এণ্ড আদাৰ কোৱালিফিকেশ্যন আপোনাৰ যদি প্ৰফেশনেল কোৱালিফিকেশ্যন কিবা আছে সেইটো দিব লাগিব সাৰ্ভিস ডিটেইল আপোনাৰ চাকৰিটোৰ সম্পূৰ্ণ তথ্য আপুনি দিব লাগিব স্যালাৰি একাউণ্ট আপোনাৰ যি একাউণ্টৰ পৰা স্যালাৰি লয় স্যালাৰি একাউণ্ট দিব লাগিব এণ্ড আদাৰ অফিচিয়েল একাউণ্ট ডিটেইলছ আৰু অফিচিয়েল যদি কিবা একাউণ্ট আছে একাউণ্টৰ ডিটেইলছ দিব লাগিব সাৰ্ভিস ৰেকৰ্ডটো দিব লাগিব এৱাৰ্ড ৰিসিভ কিবা যদি আপুনি পুৰস্কাৰ পাইছে পুৰস্কাৰ পালে সেই এৱাৰ্ডৰ আপুনি এই কথাখিনি দিব লাগিব প্ৰমোশন ডিটেইল কিবা কাৰণ যদি আপোনাৰ প্ৰমোশন হলে তাৰ ডিটেইলছটো দিব লাগিব আদাৰ ডিটেইলছ তারপরে আৰু অন্যান্য কিছুমান তথ্য তাতে দিব লাগিব পাৰে কাৰোবাৰ যদি বেলেগ কিবা ধৰণৰ ডিটেইলছ দিবলগীয়া আছে দিব পাৰিব আৰু সাপোৰ্টিং ডকুমেন্টছ টু আপলোড আৰু এই গুটেইখিনি কৰাৰ পিছত আপুনি কিছুমান ডকুমেন্টছ কি কৰিব লাগিব আপলোড কৰিব লাগিব এই যিবিলাক তথ্য আপুনি দিলে সেই তথ্যবিলাকৰ ওপৰত ভিত্তি কৰি কিছুমান ডকুমেন্টছ আপুনি আপলোড কৰিব লাগিব আৰু আপলোড কৰাৰ পিছত সৰ্বশেষত সাবমিট দি ফিল আপ ফৰ্ম আৰু যেতিয়া আপুনি সাবমিট কৰাৰ লগে লগে আপোনাৰ ফৰ্মখন ফিল আপ হৈ যাব আৰু তাৰ পিছত আপুনি এই নেক্সট স্টেপৰ কাৰণে যাব পাৰিব এতিয়া চাওক ইম্পৰ্টেন্ট পইণ্ট যেতিয়া আপুনি ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে যাব কেইটামান পইণ্ট অতি গুৰুত্ব সহকাৰে মন কৰিবলগীয়া সেই পইণ্ট কেইটা আপুনি চাওক টিচাৰ হেভ টু মেণ্ডেটৰী আপলোড কপি অফ ফলোইং ডকুমেণ্টছ এই কি বুলি কয় যে টেট মাৰ্কশ্বিট কাম চাৰ্টিফিকেট DLED অৰ BEd মাৰ্কশ্বিট HSSLC মাৰ্কশ্বিট গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট প্ৰুফ অফ ডেট অফ বাৰ্থ এপইণ্টমেণ্ট লেটাৰ এইকেইটা আপুনি আপলোড কৰিব লাগিব কি লাগিব এপইণ্টমেণ্ট লেটাৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট HSSLC অৰ্থাৎ এই মানে হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট তাৰপিছত BEd বা DLEDৰ মাৰ্কশ্বিট আৰু লগতে টেটৰ মাৰ্কশ্বিট কাম চাৰ্টিফিকেটখন আপুনি কি কৰিব লাগিব আপলোড কৰিব লাগিব 1 নম্বৰতে 2 নম্বৰতে ফৰ দোজ টিচাৰ হু হেভ জইন বিফৰ 3rd September 2001 uploading of TET marksheet come certificate and DLED or BEd marksheet is not mandatory যিসকল শিক্ষকৰ 2001 চনৰ আগতে এপইণ্টমেণ্ট পাইছিল সেই শিক্ষকসকলে কি দিব নালাগে টেটৰ মাৰ্কশ্বিট দিব নালাগে আৰু লগতে DLED বা BEdৰ মাৰ্কশ্বিট আপলোড কৰিব নালাগে The maximum size of each of the supporting documents should be not exceed 300 KB যিবিলাক ডকুমেন্টছ আপুনি আপলোড কৰিব লাগিব ইতিমধ্যে সকলোৱে নিশ্চয় টেটৰ আপলোড কৰিছে বা বিভিন্ন ধৰণৰ পৰীক্ষা দিছে ডকুমেন্টছবিলাক আপলোড কৰোঁতে যিটো মেমৰি হ'ব লাগে মেমৰিটো 300 KB বেছি হ'ব নালাগিব টিচাৰ হেভ টু আপলোড 1 ক্লিয়াৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এণ্ড কপি অফ স্কেন সিগনেচাৰ মেক্সিমাম সাইজ অফ ইট শুড বি নট এক্সিড 50 KB শিক্ষকে কি কৰিব লাগিব ফটো দিব লাগিব আৰু সিগনেচাৰ স্কেন সিগনেচাৰ আপলোড কৰিব লাগিব তাৰ সেই দুটাৰ ডকুমেন্টছৰ মেমৰি কি হ'ব নোৱাৰিব 50 KB কৈ বেছি হ'ব নোৱাৰিব তাৰ পিছত চাও all teachers are requested to submit the service profile and to upload the details as mentioned above within the given period for smooth implementation of transfer and posting as per the act এটা কি কোৱা হৈছে যেহেতু নৱেম্বৰ মাহৰ 22 তাৰিখৰ পৰা এই 22 তাৰিখৰ পৰা এই প্ৰচেছটো আৰম্ভ হৈছে আৰু ডিসেম্বৰ মাহলৈকে চলিব গতিকে এই পিৰিয়ডটো যাতে সম্পূৰ্ণ শুদ্ধকৈ কামখিনি হয় বা একো অসুবিধা নোহোৱাকৈ কামখিনি হয় তাৰ ওপৰত লক্ষ্য ৰাখি শিক্ষকসকলে যিমান পাৰি সোনকালে অতি স্মুথ বুলি কৈছে ভালদৰে যাতে সকলো ডকুমেন্টছ আপলোড কৰি এই এপ্লাইটো কৰে ওলা সদা ছাৰ বাইদেউসকল আপোনালোকক মই নটিফিকেশ্যনখন দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিলোঁ কি ডকুমেন্টছ লাগে সেই কথাখিনিও ক'বৰ কাৰণে চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে গোটেইখিনি ডকুমেন্টছ আপোনালোকে ৰেডি কৰি লওক ৰেডি কৰি লৈ আপোনালোকে কি কেনেকুৱা ধৰণে কি কৰিব লাগে গোটেইখিনি কথা এপ্লাই কৰক আৰু কৰি তাৰ পিছত আপোনালোকে এই অপেক্ষা কৰক পৰৱৰ্তী নটিফিকেশ্যন অহালৈকে গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ